হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ ঠাণ্ডাত কিবা কিবি খাব মন যায়নে? মোৰতো সদায় গধূলি কি খাম, কি নাস্তা বনাম সদায় চিন্তা হয়। তো আজি মই কি কৰিলোঁ, পিঁয়াজ অকণমান কাটি ল'লোঁ, তাতে অকণমান জলকীয়া গুড়ি আৰু ধনিয়া পাত সেই কিবা কিবি মিলাই অকণমান পকৰা বনাম ভাবিলোঁ। মই জলকীয়া গুড়ি দিছোঁ, মানে কেঁচা জলকীয়া দিলে ধনিয়া পাত আৰু কেঁচা জলকীয়া যে মিক্স হৈ যাব, আৰু মোৰ ছোৱালীজনীয়ে খাব নোৱাৰিব তিতা জ্বলা হৈ গ'লে, বাচি বাচি খাই তাই। তাতকৈ ভাল মই গুড়ি জলকীয়া দিলোঁ আৰু লগতে দিছোঁ এটা কণী আৰু অকণমান চ'দা দিছোঁ খচখচীয়া হ'বৰ কাৰণে, আৰু দি কিনে গোটেইখিনি মই ধুনীয়াকৈ মিলাই ল'লোঁ। বহুত মজা লাগে খাই, ধনিয়া পাত দিলেতো বহুত ভাল লাগে। আৰু দিছোঁ মই এতিয়া ইয়াত বেচন, অলপমান বেচন দিছোঁ। বেছি পকৰা নাই বনোৱা, মই অলপে বনাইছোঁ। আৰু বেচনখিনি দি কিনে মই অলপ পানী দিলোঁ, পানী দি ভালকৈ মিক্স কৰি ল'লোঁ। আৰু মিক্স কৰাৰ পিছত এতিয়া আৰু তেল গৰম হৈ গ'ল, এফালে তেল গৰম বঢ়াই দিছিলোঁ। আৰু এতিয়া এটা এটাকৈ পকৰি দি দিছোঁ। আপোনালোকে চাওক আকৌ কিমান ধুনীয়াকৈ পকৰিখিনি ফুলি ফুলি উঠিছে। কণী দিলে গাইজ পকৰি বহুত ধুনীয়া ফুলি যায়, নিজে নিজে একো নিদিলেও হয়। আৰু পকৰি বনালে মানে কি হয়, কণী নিদিলে আপুনি যদি চ'দা দি কিনে বনায়, মানে বেচনৰ পকৰা হ'লে, তেতিয়া সেইখিনি বহুত ধুনীয়াকৈ একদম খচখচীয়া হয়, ৰঙা হয়। কিন্তু আজি মই কণী দি কিনে বনাম ভাবিলোঁ। আৰু বেছিভাগতো দাইলৰ পকৰি আমি খাওঁ, কিন্তু আজি মই মন নগ'লে পিচিবৰ কাৰণে, সেইটো কাৰণে মই বেচন দিয়ে বনালোঁ। আৰু গাইজ ধনিয়া পাত মই বহুত ভাল পাওঁ, ধনিয়া পাত থাকিলে মোক কিবা কিবি বনাব মন যায়, তো সেইটো কাৰণে বনালোঁ। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ঠাণ্ডা পৰিলে নহয় এই জ্বলা জ্বলা বস্তু খালে ভাল লাগে, কিন্তু সঁচা কথা ক'ব গ'লে মই মিঠা ভাল পাওঁ। মোৰ হাজবেণ্ডে পকৰি খাই বহুত ভাল পায়, তো তেওঁৰ কাৰণে মই বেছিভাগ বনাওঁ। তো আজিও মই তেওঁৰ কাৰণে বনাইছোঁ, মই কেইটামান লগতে খাম। তো ভিডিঅ'টো আপোনালোকে চাই কিনে ক'ব মোৰ পকৰাকেইটা কেনেকৈ হৈছে, ভাল হৈছে নে বেয়া হৈছে, আৰু আপোনালোকে ঠাণ্ডা তেনেকৈ খাব মন যায় নে নাযায়। এই চাওক মোৰ পকৰি এতিয়া ৰেডি হৈ যাব অলপ দেৰিতে। আৰু নতুন বছৰ কোনে কি কি প্ৰগ্ৰাম কৰিছে কমেণ্টত জনাব। এক্সাইটেড হৈ আছেনে আপোনালোকে নতুন বছৰত ক'ত যাব, পিকনিক খাবলৈ, কি কৰিব? মইতো সদায় চিন্তা কৰি আছোঁ নতুন বছৰত ক'ত যাম, ক'ত পিকনিক খাম। এই চাওক এতিয়া পকৰিখিনি কিমান ধুনীয়াকৈ ফুলি উঠিছে, একদম কোমল কোমল হৈছে পকৰিখিনি। লা 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 লা। তো গাইছ, মোৰ পকৰি ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো কেনেকৈ লাগিছে আপোনালোকে ক'ব। আকৌ নতুন এটা ব্লগ লৈ আকৌ আহিম। তো আজিলৈ বাই, মই এতিয়া পকৰা খাম। তো বাই গাইছ, নতুন এটা ব্লগ লৈ আকৌ আহিম। নমস্কাৰ।